আপোনালোকে যেতিয়া আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰিব যোৱা সময়ত আপোনালোকে যদি এই প্ৰব্লেমটো ফেচ কৰিবলগীয়া হৈছে তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। সো আপোনালোকে যদি যেতিয়া আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো এক্সপায়াৰ হৈ যোৱাৰ পাছত আপোনালোকে যেতিয়া ৰিনিউৱেলটো কৰিবলৈ যায় এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো ফিল কৰি সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে ডিসপ্লেত এনে ধৰণৰ ইৰৰ এটা মেছেজ দিয়া হয়। সো ইৰৰটো হ'ল যে প্লিজ কমপ্লিট দ্য ৰি-ৰেজিষ্ট্ৰেশ্যনছ বিফৰ প্ৰচিডিং উইথ দ্য ৰিনিউৱেল অফ দ্য এপ্লিকেশ্যন বুলি এটা অপশ্যন আপোনালোকে ৰেড চাইনত দেখিবলৈ পাব। সো তাৰ মানে হ'ল মাজতে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হৈছিলে। যেতিয়া আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো আবেদন কৰিছিলে তেতিয়া আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডত এমপ্লয়মেণ্ট ষ্টেটাছটো তেতিয়া আনএমপ্লয়মেণ্ট, সেল্ফ এমপ্লয়মেণ্ট বা আপোনালোকৰ প্ৰাইভেট এমপ্লয়মেণ্ট এনে ধৰণৰ আপোনালোকৰ এমপ্লয়মেণ্টটো আপডেট কৰিছিলে। আপডেট কৰাৰ পাছত দিছ ইয়াৰ আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা এটা অপশ্যন দিয়া হৈছে, যাৰ ফলত আপোনালোকৰ প্ৰিভিয়াছ দিয়া এমপ্লয়মেণ্ট ষ্টেটাছ পৰা আপোনালোকে কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছটো কি কৰি আছে আপোনালোকে ইয়াত আপডেট দিবলগীয়া হৈছিলে। সো তেতিয়া আপোনালোকে বহু ক্ষেত্ৰৰ মানুহে এই ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা প্ৰচেছটো কৰা নাই। সো তাৰ ফলত আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰিব যোৱা সময়ত আপোনালোকে এই প্ৰব্লেমটো ফেচ কৰিবলগীয়া হয়। সো তাৰ মানে অৰ্থাৎ আপোনালোকে গম পাইছে চাগে। সো আপোনালোকৰ এই প্ৰব্লেমটো ফেচ হোৱা মেইন কাৰণটো হ'ল আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াত, তাৰ ফলত আপোনালোকে এই বৰ্তমান এই ৰিনিউৱেল কৰাৰ সময়ত এই প্ৰব্লেমটো ফেচ কৰিবলগীয়া হৈছে। সো তাৰ বাবে আপোনালোকে কি কৰিব, পোনপ্ৰথমে আকৌ আপোনালোকে এক্সচেঞ্জ কাৰ্ডৰ অফিচিয়েল পৰ্টেলত আহি যাব। সো ইয়াত আহি আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল নকৰাৰ আগতে এবাৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰ পাছত আপোনালোকে এই ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতহে আপোনালোকে ৰিনিউৱেল কৰিব পাৰিব। সো ৰি-ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আপোনালোকে নাজানে তেন্তে মই এই টপিকৰ ওপৰতো অলৰেডি ভিডিঅ' বনাই থৈছোঁ। মই ওপৰত আই বটন বা তলত ভিডিঅ' ডিছক্ৰিপশ্যনৰ ভিডিঅ'টো ৰাখি দিম। সো আপোনালোকে গৈ এই ৰেজিষ্ট্ৰেশ্যন কৰা ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰিব ষ্টেপ বাই ষ্টেপ। আপোনালোকে কোনো ধৰণৰ ছেশ্যনত যাতে মিছ নকৰে আপোনালোকে সম্পূৰ্ণ ৱাচ কৰিব। ৱাচ কৰাৰ পাছত ঘৰতে বহি আপুনি নিজেই এই ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। সো মই থুলমূলকৈ ষ্টেপবোৰ দেখুৱাই দিম কেনেকৈ আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব। সো পোনপ্ৰথমে আপোনালোকে ৰাইট ছাইডত দেখিবলৈ পাব লগইন/ৰেজিষ্টাৰ, এই অপশ্যনত ক্লিক কৰি চিটিজেন অপশ্যনত ক্লিক কৰি ল'ব। আপোনালোকৰ লগইন প্ৰচেছটো আহি যাব। সো ইয়াত আপোনালোকে আপোনাৰ ইউজাৰ আই ডিটো দি লগইন কৰিব পাৰিব। ইন কেছ আপোনালোকে যদি ইউজাৰ আই ডিটো নাই বনোৱা বা নাই তেন্তে আপোনালোকে কি কৰিব, নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেচান এই অপশ্যনত গৈ আপোনালোকে পোনপ্ৰথমে আকৌ নতুনকৈ ইউজাৰ আই ডিটো ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰিব নাজানে তেন্তে মই এই টপিকৰ ওপৰতো অলৰেডি ভিডিঅ' বনাই লৈছোঁ। মই আকৌ ওপৰত আই বটন বা ভিডিঅ' ডিছক্ৰিপশ্যনৰ ভিডিঅ'টো ৰাখি দিম। আপোনালোকে এতিয়াও ৱাচ কৰি ল'ব। ৱাচ কৰি ল'ব পাছত আপোনালোকে ইউজাৰ আই ডিটো ক্ৰিয়েট কৰি ইয়াত আপোনালোকে লগইন কৰি ল'ব। সো লগইন কৰি আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচটো দেখিবলৈ পাব। সো ৰাইট ছাইডত দেখিবলৈ পাই আছে ভিউ ইউৰ এপ্লিকেশ্যন ইন দ্য অল ভাৰ্জন, এই অপশ্যনত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে অল ভাৰ্জনটো মুকলি হৈ যাব। সো ইয়াত আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব যে এমপ্লয়মেণ্ট এক্সচেঞ্জ টাইপ কৰি চাৰ্চ কৰি দিয়াৰ পাছত এনেধৰণৰ ইণ্টাৰফেচটো দেখিবলৈ পাব আপোনালোকে। সো ছেকেণ্ড অপশ্যনত দেখিবলৈ পাই আছে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছ বুলি দিয়া আছে। আপোনালোকে এই অপশ্যনত ক্লিক কৰি ল'ব। এপ্লাই অপশ্যনত ক্লিক কৰাৰ লগে লগে এপ্লাই উইথ আধাৰ অপশ্যনত আকৌ এবাৰ ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰচিড অপশ্যনত ক্লিক কৰি ইয়াত অকণমান স্ক্ৰল ডাউন কৰি কনচেণ্ট অপশ্যনত ক্লিক কৰি ইয়াত আপোনালোকে আধাৰ নাম্বাৰটো ফিল কৰি ল'ব। আৰু লগতে ছেকেণ্ড বক্সত আপোনালোকৰ আধাৰ কাৰ্ডত থকা নামটো ইয়াত ফিল কৰি ভেৰিফাই আধাৰ অপশ্যনত ক্লিক কৰি ল'ব। এতিয়া ভেৰিফাই আধাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ নম্বৰত লিংক হোৱা মোবাইল নম্বৰত এটা OTP-টো প্ৰেৰণ কৰি দিয়া হ'ব। সো আপোনালোকে OTP-টো ফিল কৰি ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ পাছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ফিল কৰি ল'ব। ফিল কৰি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সো মই এই গোটেই প্ৰচেছটো মই নেদেখাম কাৰণ অলৰেডি মই এই টপিকৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ ভিডিঅ'টো ৰাখি দিম। সো আপোনালোকে তাত গৈ চাই ল'ব। চাই লোৱাৰ পাছত আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আফটাৰ ডেট আপোনালোকে ৰিনিউৱেল কৰিব পাৰিব। সো ৰিনিউৱেল কৰাৰ প্ৰচেছ ভিডিঅ'টো মই অলৰেডিও বনাই থৈছোঁ। মই ডিছক্ৰিপশ্যনত এই ভিডিঅ'টো ৰাখি দিম। আপোনালোকে গৈ চাই ল'ব কেনেকৈ ৰিনিউৱেল কৰিব। আপোনালোকে অতি সহজে ৰিনিউৱেল কৰিব পাৰিব আফটাৰ আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত। তো এইটোৱে আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰ্মেটিভ ভিডিঅ'টো। সো ভিডিঅ'টো চাই আপোনালোকে অকণমান হেল্প পাই তেন্তে লাইক এটা কৰিব। আৰু লগতে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে মই আজি এই এক্সপ্লেনেশ্যন কৰা টপিকটো আপোনালোকে বুজিছে নে বুজা নাই। সো বুজা নাই তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকক কমেণ্ট ছেকশ্যনত বুজাবলৈ চেষ্টা কৰিম। আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ অনলাইন ৰিলেটেড ভিডিঅ' মই আপোনালোকে ৰেগুলাৰলি চাবলৈ কাৰণে। সো পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'।